কোনখিনি ঠাইত পৰিছে দাদা অঁ নিশ্চিতভাৱে এই ঠাইখিনিতে পেলাই থৈ গৈছে যিহেতু ওপৰেৰে পেলাইছে আর হিন্দু মুসলমান লগাই দিব কারণে চিন্তা করেছে কিন্তু আমি ইমান ফিউরিয়াস পার্টি নহওঁ যে আমি মুসলমান আমি যাম এতিয়া আল্লাহ কোনো দরকার নাই কারণ তার বিচার করব না আমার গড অলমাইটি আল্লাহ আল্লাহ বিচার করব আর তাকে এনেকৈ হেদায়ত দিয়ে হয়তো সিয়ে মুসলমান হয়ে আহিব লাগিব এই মসজিদত নমাজ পড়িবৰ কাৰণে আমার বস্তির মুসলমানের মাজতে নামঘর আছে এতিয়া আমি ভয় খাই আছো আজি রাতি কোনোবাই আকৌ নামঘৰত গরু মাছ ফেলাই দিয়ে আমাকে দোষারোপ কৰিব পাৰে সেও এটা ভয় হৈছোঁ এতিয়ালৈকেতো আমি গম পোৱা নাই যোনে পেলাই লৈ গৈছে আমাৰ মছজিদটো অপবিত্ৰ হ'ব বুলি ভাবিছিলে কিন্তু মাংস পেলালে মছজিদ কেতিয়াও অপবিত্ৰ নহয় আৰু এইটো আমি যিয়ে মানে কি নাখাওঁ কিন্তু এইটো মাংসৰ দ্বাৰা আমাৰ মছজিদ কেতিয়াও অপবিত্ৰ তেওঁলোকৰ এইটো চিন্তাধাৰাটো মানে কি বহুত মানে তললৈকে মানে চিন্তা কৰিছে যে মাংস পেলাই কিনে মছজিদ এটা অপবিত্ৰ কৰিব আৰু যোনে কৰিছে এইটো বহুত বেয়া কাম কৰিছে আৰু আগলৈকে এনেকৈ নকৰিবলৈকে আমাৰ তেওঁলোকলৈকে সকিয়নি যোনে কৰিছে আৰু যিখিনি পুলিচক আমি যিখিনি দিব লাগে মানে FIR এইবিলাক আমি যোগাৰ কৰিছোঁ তেওঁলোক পুলিচক দিম আৰু ৰাতিপুৱা CC কেমেৰা আৰু অন্যান্য বস্তুবিলাক যিখিনি আছিলে পুলিচে ৰাতিপুৱা লৈ গৈছে এতিয়া আমি FIR দিম এইটোতো দুয়োফালে ক'ব পাৰি কাৰণ মছজিদ অপবিত্ৰটো কেতিয়াও গাহৰিৰ মাংস দি নহয় আৰু সহজে নহয় আর হিন্দু মুসলমান লগাই দিব কারণে চিন্তা করেছে কিন্তু আমি ইমান ফিউরিয়াস পার্টি নহওঁ যে আমি মুসলমান আমি যাম এতিয়া আল্লাহ কোনো দরকার নাই কারণ তার বিচার করব না আমার গড অলমাইটি আল্লাহ আল্লাহ বিচার করব আর তাকে এনেকৈ হেদায়ত দিয়ে হয়তো সিয়ে মুসলমান হয়ে আহিব লাগিব এই মসজিদত নমাজ পড়িবৰ কাৰণে এনেও দিন হ'ব পাৰে গতিকে আমি কিন্তু ইয়াতে কোনো মানে জাতিগত ধর্মগত আমি কোনো মানে বস্তুটো মাইন্ড কৰা নাই কিন্তু সি খুব বেয়া কাম কৰিছে আর সি নিজে ডাইরেক্ট কৰা নাই তার কারণে উপরওয়ালা আছে সেই উপরওয়ালাই তাক কাম করাই দিছে কারণে সি কৰিছে কারণ সি ইফালে একবার যাই ঘূৰিলে ইফালে যাই একবার ঘূৰিলে মহে মাহে চালে তাৰপিছত গ'ল CC কেমেৰা যিখিনি কৈছে আৰু তেন্তে দেখা যায় যে সি আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰিব বুলি ভাবিছিলে আমাৰ বস্তিৰ মুছলমানৰ মাজতে নামঘৰ আছে এতিয়া আমি ভয় খাই আছোঁ আজি ৰাতি কোনোবাই আকৌ নামঘৰত গৰু মাছ ফেলাই দিয়ে আমাকে দোষাৰোপ কৰিব পাৰে সেও এটা ভয় হৈছোঁ গতিকে মই আপোনালোকৰ দ্বাৰাই চৰকাৰক জনাব খুজিছোঁ যে আমাৰ অন্তত নামঘৰখন পবিত্ৰ ৰখাৰ চেষ্টা কৰিব যাতে চৰকাৰে চাওক এতিয়া আপোনালোকে অলৰেডি বাতৰি কাকতে আপোনাৰ সংবাদ পত্ৰই পায়ে আহিছে কোনে কি কৈছিলে কেনেকুৱা নকৰিছিলে বিভেদ এইবিলাক একচুৱেলি বিভেদৰ ৰাজনীতি কৰি আছে মানে কোনোবাই ইয়াতে বেনিফিট ল'বলৈ কিন্তু আমি ইয়াৰ পৰা আমাৰ ইয়াতে চব আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি চবেই একেলগে এই অঞ্চলত বসবাস কৰি আছোঁ যিয়ে যিমান চক্ৰান্ত কৰে সেই চক্ৰান্ত ছাকচেছ নহয় কাৰণ এটা কথা কি আমাৰ ধৰ্মত লিখা আছে যে কি আমি গাহৰিটো আমি খাব নালাগে হাৰাম অপবিত্ৰ বুলি লিখা নাই ক'তো তেনেকুৱা এটা ধান্দা হ'ব নিশ্চয় নহ'লে কিয় হ'ব মহৰমৰ দিনাখন পেলাই দিছে আর আমিও ধান্দা লৈছোঁ যে আজি মহৰমৰ দিন পৃথিৱীৰ চবতকৈ ডাঙৰ যুদ্ধ যদি হৈছে সেইটো কাৰবালা যাৰ অলপতে ইৰাণ আৰু ইৰাকৰ যুদ্ধত গম পাইছে পাব্লিকে ছেইম কাৰবালা আমি আজি ইয়াতে কৰিব খোজা নাই গতিকে আমি এতিয়া নিমাত এইকাৰণে মাত যে এইবিলাক অবুজ মানুহৰ কাম কৰিছে এই অজ্ঞান মানুহৰ কাম কৰিছে এই কামটো কৰিব নালাগিছিল বেয়া কাম এজনে আনজনক হিংসা কৰিব নালাগে আমি হিন্দু মুছলমান ভাই আমি একেলগে আছোঁ কোনোবাই যদি হিন্দু মুছলমান গিৰি কৰি যদি ৰাজনীতি কৰিব খুজিছে কৰি তাক তাই আমাৰ কোনো প্ৰয়োজন নাই মুখ্যমন্ত্ৰী মহোদয়ক ক'ব লাগে যে এটাই কথা যে আপুনি এই জাতিগত ধৰ্ম বিভেদৰ মাজত ৰাজনীতি নকৰিব আপুনি সাধাৰণ মানুহ হিচাপে চবৰে লগত ৰাজনীতি কৰক আমাৰ এই কাপোৰ অনুৰোধ পেলাৱা দেখা নাই স্কুটি CCTV হেৰিত পালোঁ আমি নিশ্চয় দেখা পাইছে মাংস ময়ে প্ৰথম চাইছোঁ আহি আৰু এখন লিখাও আছে তাতে